এজন উশৃংখল ই ৰিক্সা চালকৰ বাবে অকালতে মৃত্যু সাৱটি ল'বলগীয়া হ'ল এগৰাকী 7 বছৰীয়া কিশোৰীয়ে। এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ এটা প্ৰান্তত আৰু কিছু সময় পূৰ্বে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটি। আইতাকৰ সৈতে বজাৰলৈ ওলাই অহা 7 বছৰীয়া কিশোৰী অৱন্তিকা বিশ্বাস আৰু ঘৰলৈ উভতি নগ'ল। উদণ্ড ই ৰিক্সা চালকৰ বাবে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল 7 বছৰীয়া কিশোৰী অৱন্তিকা বিশ্বাস। ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধানবাৰীত। এক হাহাকাৰময় পৰিৱেশ পৰিস্থিতি বিৰাজ কৰিছে ধূপধাৰাস্থিত বিকালী আদৰ্শ চিকিৎসালয়ত। আৰু জানিব পৰা মতে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধানবাৰীৰ বলয় কুমাৰ বিশ্বাস নামৰ লোকজনৰ জ্যেষ্ঠ কন্যা অৱন্তিকা বিশ্বাস, বয়স প্ৰায় 7 বছৰ হৈছে বুলি জানিব পৰা গৈছে। এই অৱন্তিকা বিশ্বাসে নিজৰ আইতাক আৰু পেহীয়েকৰ সৈতে, আপোনালোকে দেখি আছে যিগৰাকী মহিলা, সেই মহিলাগৰাকী হৈছে অৱন্তিকা বিশ্বাসৰ পেহীয়েক, আৰু সেইগৰাকী অৱন্তিকা বিশ্বাস নিজৰ পেহী আৰু আইতাকৰ সৈতে বজাৰলৈ ওলাই আহিছিল। আৰু তেনে সময়তে টিনপাত কঢ়িয়াই অনা ই ৰিক্সা এখনে পিছৰ পৰা প্ৰচণ্ড খুন্দা মাৰে অৱন্তিকা বিশ্বাসক, আৰু তাৰ ফলত পথৰ ওপৰতে বাগৰি পৰে অৱন্তিকা বিশ্বাস। অৱন্তিকা বিশ্বাস পথৰ ওপৰত বাগৰি পৰাৰ পিছতো সেই একেখন ই ৰিক্সাই পুনৰ অৱন্তিকা বিশ্বাসৰ শৰীৰৰ ওপৰেৰে পাৰ হৈ যায়, যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অচেতন হৈ পৰে অৱন্তিকা। ততাতৈয়াকৈ সেই ই ৰিক্সাখনৰে চালক ইছমাইল বুলি জানিব পৰা গৈছে। তেওঁৰ নাম স্পষ্ট নহয়, কিন্তু জনাইছে, মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম। সেই মন্তব্য শুনিলে আপোনালোকে জানিব পাৰিব। তো ততাতৈয়াকৈ ধানবাৰীৰ এখন ফাৰ্মাচীত লৈ যায়, কিন্তু গুৰুতৰ অৱস্থা হোৱাত ধূপধাৰাস্থিত বিকালী আদৰ্শ চিকিৎসালয়ত লৈ আনে ইছমাইল নামৰ সেই ই ৰিক্সা চালকজনে। ই ৰিক্সা চালকজনে অৱন্তিকাক চিকিৎসালয়লৈ লৈ আনিলে ইতিমধ্যে অৱন্তিকা বিশ্বাস মৃত্যুমুখত পৰা বুলি চিকিৎসকে ঘোষণা কৰে, আৰু তাৰ পিছতে বিকালী আদৰ্শ চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হয় সেই ই ৰিক্সাখনৰ যিগৰাকী চালক আছিল ইছমাইল। ইতিমধ্যে ধূপধাৰা আৰক্ষীয়েও হস্পিটেলত উপস্থিত হয়। তেওঁলোকে যি প্ৰাথমিক তদন্ত সেয়া কৰে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে ধূপধাৰা আৰক্ষীৰ দল, আৰু ইছমাইলৰ সন্ধান তেওঁলোকে চলাই আছে। তো এটা খুব মৰ্মান্তিক ঘটনা সংঘটিত হ'ল, আৰু যিধৰণে ই ৰিক্সা চলাচল কৰাৰ ক্ষেত্ৰত যান বাহন চলাচল কৰাৰ যি নীতি নিয়ম, সেই নীতি নিয়মসমূহ বান্ধি দিছে যদিও একাংশ উদণ্ড উশৃংখল ই ৰিক্সা চালকে ই ৰিক্সা চলাচল কৰি এই ধৰণে আচলতে একাংশ লোকৰ জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে। মন্তব্য আছে, সেয়া শুনাইছে। হয়, মই যিখিনি সময়ত ঘটনাটো হৈছে সেই সময়ত ঠিক মই আছিলোঁ ধূপধাৰাৰ পৰা কিবা বস্তু লৈ ঘৰ যাই পালোঁ। ঠিক তেনেকৈ ৰাস্তাত শব্দ শুনা পালোঁ, মানে হুলস্থুল হৈ আছে, মানে কান্দাকাটি হৈ আছে। ঠিক তেনে সময়তে মই ৰাস্তাত ওলাই আহিলোঁ, বস্তুখিনি থৈ মই বস্তুখিনি ঠিকমতে মানে সামৰি থ'বই পৰা নাই। দেখা পালোঁ যে মানে যেনিবা ছোৱালীটোৰ আব্ৰাকটো খালৰ ছাইডত, মানে ৰাস্তাৰ ছাইডত পৰি আছে, মানে যেনিবা বেহুচ হোৱাৰ দৰে। মই যেনিবা ধৰি তুলিলোঁ, সুধিলোঁ কি হ'ল, বোলে মোৰ নাতিনীক মাৰি পেলাল। কি হ'ল, কেনেকৈ, বোলে এক্সিডেণ্ট কৰি দিছে ই ৰিক্সাইদি, ই ৰিক্সা ওপৰেদি গ'লে, মানে নাতিনীৰ। হয়, নাতিনীৰ ওপৰেদি। কি নাম? অৱন্তিকা বিশ্বাস। কিমান হ'ব বয়স? বয়সটো আনুমানিক হয় 7 বছৰমান হ'ব। হয়, মানে ক'ত গৈ আছিল তেওঁলোকে? ক'ৰবাত গৈ আছিল তেওঁলোকে? মই শুনা মতে ঘৰৰ পৰা বজাৰলৈকে আহি আছিল। আব্ৰাক আছিল, লগতে পেহী আছিল ছোৱালী। ঠিক তেনেকৈ মই দেখা পালোঁ যেতিয়া এইখিনি, মই আব্ৰাকটোক মানে যেনিবা ধৰি পিছত আমাৰ ঘৰৰ মানে যেনিবা সন্মুখলৈকে লৈ গ'লোঁ, তাতে বহাই লৈ বা মই ৰিক্সাৱালাক আৰু ক'লোঁ, তই ছোৱালীটো লগত কাই গৈছে, ছোৱালীটো যে বজাৰলৈকে পঠালি, ক'ত পঠালি ছোৱালী, বজাৰত কাৰ লগত পঠাইছে? কয় লগত কাবাই গৈছে বুলি ক'ল, নামটো নকল সি। ধুম নাম তই চব আৰু মেডিকেল কলেজ যাব লাগিব। পিছত ইয়াৰ ৰিক্সাতে মই তাৰমানে বজাৰলৈকে ইয়াক লৈ আহিলোঁ। সেইখন ই ৰিক্সাতে নেকি? সেইখন ই ৰিক্সাতে, কিন্তু সেইখন ই ৰিক্সাত দেখিলোঁ টিঙৰ বজাই আছিল, টিং বজাই আছিল। এই টিং বজাই ৰিক্সাটো মানে ওপৰেদি পাৰ হৈছে যদি, তেতিয়াহ'লে কি হ'ব অৱস্থা? তাৰপিছত মই লগে লগে ই গৈ মানে ফাৰ্মাচীত সোমাইছে। ফাৰ্মাচীত প্ৰথম অৱস্থাত ছোৱালীজনীক চিকিৎসাৰ বাবে ফাৰ্মাচীত লৈ গৈছিল ধানবাৰী। হয়, হায়াত হস্পিটেল বুলি লিখা আছে, তাত লৈ গ'ল। তাত লৈ যোৱাৰ পিছত মই সোমাই গ'লোঁ। সোমাই গৈ দেখা পালোঁ ছোৱালীটো এই এক্সিডেণ্ট কৰা ল'ৰাজনে
মানে কোলাত লৈছে লৈ ওলাই আহি মানে যেনিবা এই বাইক এটা হ'লে ভাল আছিল এনেকৈ কৈ আছে মোৰ মানে সহ্য নহ'ল তো কি বাইক বিচাৰি থাকা বেলেগ গাড়ী ল ধুমধাম গাড়ী ল ছোৱালীটো যায়েই আৰু ঠিক তেনেকৈ ই মানে যেনিবা পিছত বেলেগ কোনোবা ই ৰিক্সাতে উঠাল নে কি কৰিল মই লগে লগে ইয়াক কল কৰি মই ঘৰমুখা হ'লো যে মইতো আহিব লাগিব মই ঘৰত গৈ যিখিনি বস্তু মই তাৰমানে যেনিবা ধূপদাৰৰ পৰা নি চোতালত থৈয়ে দৌৰিছিলোঁ ৰাস্তালৈকে সেইখিনি বস্তু সামৰি পিছত আহিলোঁ আহিতো ইয়াত দেখা পালোঁ ছোৱালীজনী নাই মৃত্যু হৈ গৈছে কিন্তু কথা হ'ল সেই গাড়ী চলোৱা সেই গাড়ীৰ ৰিক্সাৰ মালিকজনক দেখা নাপালোঁ কি নাম এই ৰিক্সা চালকৰ জানে এনেই ইছমাইল বুলি জানো ইছমাইল মানে পলাইছে নেকি তাৰপিছত পলাল নেকি ইয়াত আমি যিহেতু দেখা নাই হয় গতিকে সিয়াকতো পলাতক বুলিয়ে ক'ম পলাইছে বুলিয়ে ক'ম এতিয়ালৈকে আমি তাক ক'তো দেখা পোৱা নাই